Hello friends, welcome to my YouTube channel Assam Shankardev Bidyalay. বন্ধুসকল আজি মই আপোনালোকক লৈ যাব বিচাৰিছো শ্ৰীমন্ত শংকৰদেৱ বিদ্যালয় কাকি 2 বাৰ্ষিক ক্ৰীড়া সমাৰোহ 2023 আৰু 24ৰ দুদিনীয়া কাৰ্যসূচীৰে যি খেল ধেমালি আয়োজন কৰিছে তাৰে আজি প্ৰথম দিনা শ্ৰীমন্ত শংকৰদেৱ বিদ্যালয়ত যি খেল ধেমালি আয়োজন কৰা হৈছে সেই খেল ধেমালি সমূহলৈ মই আপোনালোকক লৈ যাম আৰু কেনেকৈ খেলসমূহ আৰম্ভ কৰিছে বা ছাত্ৰ-ছাত্ৰীসকলে কেনেকৈ খেল প্ৰদৰ্শন কৰিছে সেইখিনি মই আপোনালোকক আজি দেখাব আগবাঢ়িছো। তেন্তে বলকচোন ছাত্ৰ-ছাত্ৰীসকলে আৰু শিক্ষক-শিক্ষয়িত্ৰীসকলে কেনেকৈ খেল ধেমালিসমূহ আয়োজন কৰিছে আহক তেন্তে বলক যাওঁ। তাৰ পাছতে এয়া শিক্ষক-শিক্ষয়িত্ৰীসকল অভিভাৱকসকল আৰু ছাত্ৰ-ছাত্ৰীসকলৰ দ্বাৰা প্ৰথম কাৰ্যসূচী পতাকা উত্তোলন কৰা হৈছিলে। এয়া হওক কেনেকৈ পতাকা উত্তোলন কৰা হৈছিলে সেই অনুষ্ঠানটিলৈ আগবাঢ়ো। আমাৰ আজি খেল ধেমালিৰ প্ৰথম কাৰ্যসূচী পতাকা উত্তোলন কৰিবলৈ আগবাঢ়িছোঁ। পতাকা উত্তোলন কৰিব আমাৰ বিদ্যালয়ৰ প্ৰধান শিক্ষক মহোদয় আৰু তেখেতক আগবঢ়াই দিব বিদ্যালয়ৰ শিক্ষক বিষ্ণু কলিতা ছাৰ। এয়া আমাৰ পতাকা উত্তোলন হৈছে। ইয়াৰ লগে লগে মই প্ৰধান শিক্ষক মহোদয়ক খেল ধেমালিৰ গুৰুত্বৰ ওপৰত লক্ষ্য ৰাখি দুআষাৰ বক্তব্য আগবঢ়াবৰ বাবে আহ্বান জনাইছোঁ। শিক্ষক শিক্ষয়িত্ৰীসকল, আৰু বিদ্যালয়ৰ কৰ্মৰ ছাত্ৰ-ছাত্ৰীসকল, আজি আমি 2023 শিক্ষাবৰ্ষৰ বাৰ্ষিক ক্ৰীড়া সমাৰোহ অনুষ্ঠিত কৰিবলৈ আগবাঢ়িছোঁ। আমাৰ আজি প্ৰথম কাৰ্যসূচী সামূহিক সভাই সম্পূৰ্ণ কৰি ইয়াৰ পাছতে আমি পতাকা উত্তোলন কাৰ্যসূচী ৰূপায়ণ কৰিছোঁ। আমাৰ শিক্ষাৰ এটা অবিচ্ছেদ্য অংগ। খেলৰ অবিহনে শিক্ষা সম্পূৰ্ণ নহয়। সেয়েহে আমি বিদ্যালয়ত শিক্ষাৰ লগত
প্ৰতি বছৰে এই ক্ৰীড়া সমাৰোহ অনুষ্ঠিত কৰা হয়। খেলে আমাক শাৰীৰিক উৎকৰ্ষ সাধন, মানসিক উৎকৰ্ষ সাধন আৰু বিভিন্ন বেমাৰ আজাৰ এই সকলো দিশতে আমাক এই খেলে ৰক্ষা কৰে। যিহেতু খেল শিক্ষাৰ এটা অবিচ্ছেদ্য অংগ, সেয়েহে আমি বিদ্যালয়ত এই খেলৰ জৰিয়তে ছাত্ৰ ছাত্ৰীসকলক ঘৰতো যাতে তেনেধৰণৰ খেল ধেমালি কৰি নিজৰ শাৰীৰিক মানসিক উৎকৰ্ষ সাধনত সহায় হয় তাৰ অনুপ্ৰেৰণা যোগোৱা হয়। যিহেতু আমি ইয়াত সদায় খেল ধেমালি কৰাৰ সুবিধা নাথাকে, বছৰত কেৱল দুদিন গ্ৰহণ কৰি সকলো ছাত্ৰ ছাত্ৰীয়ে যদি ঘৰত প্ৰতিদিনে আবেলি সময়ত এঘণ্টা হ'লেও খেল নিজে কৰে, তেতিয়াহ'লে তেওঁলোকে শিক্ষাৰ লগতে এই শাৰীৰিক মানসিক উৎকৰ্ষ সাধনত যথেষ্ট অনুপ্ৰেৰণা পায়। এই বছৰৰ পৰা এই খেলৰ ক্ষেত্ৰত এক বিশেষ কাৰ্যসূচী আমি ছাত্ৰ ছাত্ৰীসকলক কেইটামান নিৰ্দিষ্ট কেনেধৰণে খেলিব লাগে ইয়াৰ ওপৰত আমি চৰ্চা কৰিম। আমি যিকোনো খেল খেলাই সময়খিনি কটোৱাৰ চেষ্টা আমি নকৰোঁ। আমি নিৰ্দিষ্ট কিছুমান খেল নিৰ্বাচন কৰিছোঁ, যিখিনি খেল খেলিলে আমি বিভিন্ন ধৰণৰ প্ৰতিযোগিতামূলক ক্ৰীড়া সমাৰোহত আমি অংশগ্ৰহণ কৰি প্ৰতিজন ছাত্ৰ ছাত্ৰীয়ে আমাৰ বিদ্যালয়ৰ লগতে আমাৰ দেশৰ সুনাম অৰ্জন কৰাৰ এটা সুবিধা পাওঁ, তাৰ এক প্ৰয়াস কৰা হৈছে। সেয়েহে আমি এইবাৰ ছাত্ৰ ছাত্ৰীসকলক পঞ্চম শ্ৰেণীৰ ওপৰত যিখিনি ছাত্ৰ ছাত্ৰী আছে তেওঁলোকক আমি এইবাৰ নিৰ্বাচিত খেলহে ইয়াত খেলাৰ সুবিধা দিম। পঞ্চম শ্ৰেণীৰ তলৰ ছাত্ৰ ছাত্ৰীখিনিক আমি কিছু খেলৰ ক্ষেত্ৰত আমাৰ স্থানীয় থলুৱা খেল ক্ষেত্ৰতে আমি গুৰুত্ব দিম। পঞ্চম শ্ৰেণীৰ পৰা ওপৰৰ ছাত্ৰ ছাত্ৰীৰ ক্ষেত্ৰত আমি নিৰ্দিষ্ট খেলসমূহ পৰিৱেশন কৰোৱাৰ ব্যৱস্থা কৰিম। আৰু আমাৰ এই শ্ৰীমন্ত শংকৰদেৱ বিদ্যালয় শংকৰদেৱ সংঘ ব্যৱস্থাপনাত চলি থকা এক অনুষ্ঠান। শ্ৰীমন্ত শংকৰদেৱ সংঘৰ এইবাৰ সদৌ অসম ভিত্তিক যিমানখিনি শ্ৰীমন্ত শংকৰদেৱ বিদ্যালয় আছে এই বিদ্যালয়খিনি লৈ কেন্দ্ৰীয়ভাৱে ক্ৰীড়া সমাৰোহ অনুষ্ঠিত কৰিব অহা 23, 24 আৰু 25 ডিচেম্বৰ তাৰিখে গোলাঘাট জিলাৰ বোকাখাতত। আৰু আমি ইতিমধ্যে আমাৰ বিদ্যালয়ৰ কেইগৰাকীমান ছাত্ৰ ছাত্ৰীৰ নাম তালৈ প্ৰেৰণ কৰা হৈছে। ই এক শুভ লক্ষণ আমাৰ বাবে, যিহেতু আমাৰ এই অঞ্চলৰ এজন খেলুৱৈ আমি অসমত পৰিচয় কৰাৰ কোনো সুবিধা নাপাওঁ। এই সুযোগতে যদি আমাৰ ছাত্ৰ ছাত্ৰীসকলে এনে এটি সুবিধা লাভ কৰাৰ এটা ভাল পদক্ষেপ ল'ব পাৰি, তেতিয়াহ'লে আমাৰ বিদ্যালয়ৰ লগতে আমাৰ অসমৰে ভাল গৌৰৱ কঢ়িয়াই অনাৰ বাবে আমাৰ ছাত্ৰ ছাত্ৰীসকলে সুবিধা আমি সেই আদৰ্শকে অনুগত কৰি আমাৰ বিদ্যালয়ত নিৰ্দিষ্ট কিছুমান খেলৰ ওপৰত আমি গুৰুত্ব দিম। ছাত্ৰ ছাত্ৰীসকলে যাতে আমাৰ ইয়াৰ পৰাই সেই আদৰ্শ লৈ বিভিন্ন প্ৰতিযোগিতামূলক খেলত অংশগ্ৰহণ কৰাৰ সুবিধা পায়। আৰু আমি চেষ্টা কৰিম, আমি যদি ভাল প্ৰশিক্ষকৰ ব্যৱস্থা কৰিব পাৰোঁ তেতিয়াহ'লে আমি ইয়াত খেলৰ কাৰণে এক বিশেষ পদক্ষেপ লোৱাৰ আমি চেষ্টা অব্যাহত ৰাখিম। আমি এটাই চেষ্টা কৰিব বিচাৰিছোঁ, আমাৰ এই কাকি অঞ্চলতো ভাল খেলুৱৈ নিশ্চয় আছে, কিন্তু আমি এটা সুন্দৰ পৰিৱেশ দিব পৰা নাই কাৰণে হয়তো ছাত্ৰ ছাত্ৰীসকলে এই সুবিধাৰ পৰা বঞ্চিত হৈ আছে। আমি তেনেধৰণৰ সুবিধা দিয়াৰ আমি চেষ্টা অব্যাহত ৰাখিম। আজি আমি এই পতাকাৰ তলতে সংকল্প লৈছোঁ, আমি যাতে ইয়াৰ পৰা দুজন হ'লেও ভাল খেলুৱৈ আমি বিশ্ব দৰবাৰত প্ৰতিষ্ঠিত কৰিব পাৰোঁ, তাৰ এক প্ৰয়াস। আৰু বিশেষ নকওঁ, সকলোলৈকে
আমি আগত যি খেল পৰিৱেশন কৰি সকলোকে অংশগ্ৰহণ কৰিবলৈ আহ্বান জনাই সকলোকে আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰি মই মোৰ বক্তব্য সামৰণি মাৰিম। মহোদয়লৈ ধন্যবাদ জনাই মই প্ৰতিটো ছাত্ৰ ছাত্ৰীকে আমাৰ আজি যি খেল ধেমালি আৰম্ভ হ'ব তাত অংশগ্ৰহণ কৰিবলৈ আহ্বান জনাইছোঁ। যিহেতু খেল ধেমালি আমাৰ শিক্ষাৰ এক অবিচ্ছেদ্য অংগ, অকল পঢ়া শুনাতে আবদ্ধ থাকিলে নহ'ব। খেল ধেমালি আমাৰ শাৰীৰিক মানসিক আৰু প্ৰতিভা বিকাশ সাধন কৰে। আজি আমি আমাৰ সকলোৰে পৰিচিত মাষ্টাৰ ব্লাষ্টাৰ শচীন তেণ্ডুলকাৰ, তেখেতক আমি সকলোৱে চিনি পাওঁ। কিয় চিনি পাওঁ? তেখেত ক্ৰিকেট খেলৰ লগত জড়িত আৰু গোটেই সমগ্ৰ পৃথিৱীতে খেলৰ জৰিয়তে তেওঁ ফেমাছ হৈছে। গতিকে তেওঁ যদি সেই পঢ়াতেই সীমাবদ্ধ থাকিলে হয় কিজানি আমি তেখেতক চিনি নাপালোঁ হয়। ঠিক তেনেকৈ আমাৰ বলধুন বুলি পৰিচিত হিমা দাস, তেখেতো আমাৰ সমগ্ৰ বিশ্বতে পৰিচিত হৈছে খেল ধেমালিৰ দ্বাৰা। গতিকে আমাৰ পঢ়া শুনাৰ লগতে আমি খেল ধেমালিটো আগবাঢ়ি যাব লাগিব। কোনেও ভাবিব নালাগিব যে মই নোৱাৰোঁ, সকলোৱে অংশগ্ৰহণ কৰিব লাগিব। গতিকে মই পুনৰ এবাৰ তোমালোকক আহ্বান জনাইছোঁ, আমাৰ যি খেল ধেমালি আমি আৰম্ভ কৰিবলগীয়া সকলোৱে যাতে সহযোগিতা কৰে। সকলোকে ধন্যবাদ জনাই আজি আমাৰ পতাকা উত্তোলন কাৰ্যসূচী ইমানতে সমাপ্ত কৰিছোঁ। ধন্যবাদ। পতাকা উত্তোলনৰ পিছতে এই দৌৰ খেলসমূহ আৰম্ভ কৰা হৈছিলে। এয়া ক্ৰমান্বয়ে খেলসমূহ আৰম্ভ হৈ গৈছে। আপোনালোকে এই খেল উপভোগ কৰক। Bisa lah.